পাৰ্টি আশা কৰে, যিটো দলে আশা কৰে, নিশ্চিতভাৱে আমি সেইখিনি কৰিব পাৰিম। আৰু আমি এইবাৰ জিএছপি সম্পূৰ্ণ এটা ৰাজনৈতিক পেছাদাৰী ৰাজনৈতিক দল আমি বনাম। আৰু নিশ্চিতভাৱে আহি থকা দিনবিলাকত যিহেতু ৰাজনৈতিক দলৰ মূল উদ্দেশ্য ইলেকশ্যন নাথাকে, প্ৰতিটো ইলেকশ্যনত তেওঁলোকে যুঁজিব পৰাকে আমি শক্তিশালীভাৱে গঠন কৰিম। ইতিমধ্যে আপুনি এটা কথা কৈছে যে এবাৰে যদি আপোনালোকে বিটিচি পৰিচালনা কৰিব নোৱাৰে ৰাজনীতি কি ক'ব? নিশ্চিতভাৱে মই যোৱাবাৰ কৈছিলো, আমাৰ দেৱজিৎ আপুনি জানে, মনসত আমি কৈছিলো যদি আমি চৰকাৰ বনাবলৈ আমি ৰাজনীতি নকৰো, তেতিয়া কিন্তু আমি এটা হোৱাৰ পিছত চৰকাৰ বনাইছিলো। এইবাৰ নিশ্চিতভাৱে কৈছো যে এইবাৰ যদি চৰকাৰ বনাব নোৱাৰো, এইবাৰ জিএছপি আৰু BPF চৰকাৰ হ'ব, এইটো কোনো সন্দেহ নাই। আৰু নোৱাৰো সম্পূৰ্ণ দায়িত্ব লৈ আমি দলৰ সভাপতি লৈ ৰাজনীতিৰ পৰা বাধা কৰিম। কেইখনমান আসন গণসুৰক্ষা দলে দখল কৰিব বুলি চাওক, BTCত মেইনলি বৰ ৰাজনীতি, গতিকে আমি ছাপৰ্টিং ৰল এটা হেৰি কৰিব পাৰো, গতিকে সেইটো আমি অস্বীকাৰ নকৰো। আমাৰ যিহেতু প্ৰায় 32 লক্ষ মানুহ, এটা আশা-আকাংক্ষা আছে যে ট্ৰাইবেল লগতে নন ট্ৰাইবেল লোকসকলেও ভূমি সমস্যাৰ পৰা, সম্পত্তি অধিকাৰৰ পৰা, চাকৰি বাকৰিৰ পৰা সেইখিনি সকলো বিচাৰে। সেই স্বাৰ্থত আমি এটলিষ্ট চৰকাৰখনত মানে মোটামুটি 30% যাতে পাৰ্ট আমাৰ এটা থাকে, সেই হিচাপত আমি EM-GM বনাৰ কাৰণে আমি ৰেডি হৈ আছো। মানে 12খনৰ পৰা 15খন আসন আপোনালোকে দখল কৰিব? নিশ্চিতভাৱে আমি 12ৰ পৰা 15ৰ ভিতৰত হয়তো আমি ডিমাণ্ড কৰিম। তাৰ ভিতৰত আমি 7টা বা 9টালৈকে আমি কেণ্ডিডেট জিকাৰ কাৰণে আমাক ইমান 12 বন্ধ নালাগে। মেইন দলটো BPF থাকিব, তাৰ সহযোগী হিচাপে ল'ব পৰাকে আমি আচলতে সমষ্টিত ল'ম আৰু জিকাম। একাংশ অবৰো জনগণে আপোনাৰ মৃত্যুটা সহজভাৱে মানি ল'ব পাৰে, কিবা সুবিধা হ'ব পাৰে নেকি? অবৰো নহয়, বড়োসকলৰো কিছুমানে মানি নলয়, গতিকে এইটো থাকিবই। ৰাজনীতিত অলপ এনেকুৱা ধৰণৰ থাকে। আৰু আমি দেখিছো যে অবৰো সংগঠনৰ নামত বহুত এনেকুৱা ধৰণৰ কিবা কিবি বক্তব্য কৰে। মই আশা কৰো যে অবৰো সংগঠন বুলি ক'লে বা নন ট্ৰাইবেল সংগঠন বুলি ক'লে আমাৰ বিশেষকৈ জাতীয় সংগঠন বহুত কেইটা আছে, অকল অবৰো শিক্ষা সমিতিয়ে নহয়। আমি আজি সকলোকে আমন্ত্ৰণ জনাই কিছুমানে আহিছেও শুভেচ্ছা বা দিহা পৰামৰ্শ দিয়াৰ কাৰণে। পৰৱৰ্তী দিনত আমি তেওঁলোকৰ লগতো কথা পাতিম। আৰু যদি তেওঁলোকে আমাক আশ্বাস দিয়ে যে নহয় আমি আন্দোলন বা সংগ্ৰামৰ পথেৰে আমি কৰিব পাৰিম, তেতিয়াহ'লে আমি নিশ্চিতভাৱে এইবিলাক কৰাৰ কোনো প্ৰয়োজন নাই। আৰু যদি নোৱাৰে তেতিয়াহ'লে আমিও তেওঁলোকক আহ্বান জনাম, তেওঁলোকেও আমাৰ লগত চামিল হওক। কাৰণ এই ৰাইজে কোনো বিভাজন নিবিচাৰে, আমি সকলোকে বিচাৰো। যে সেইকাৰণে কৈছো যে আমি সভাপতি হোৱাৰ পিছত হয়তো বেলেগৰ ক্ষেত্ৰত ডিমত থাকিল, নবসনাৰ ক্ষেত্ৰত নিশ্চয় ডিমত নাথাকে। আমি সকলোকে মাতিম, বহিম, কথা পাতিম। আৰু বড়ো ভাইসকলকো আমি কৈছো যে বড়ো ৰাজনীতি BTC চলিব, কোনো সন্দেহ নাই। কিন্তু 32 লক্ষ অনা যিসকল ট্ৰাইবেল লোক আছে, তেওঁলোকৰ সমস্যা কিন্তু সমাধানৰ দায়িত্ব আমাৰ আছে। মই এই কথাটো নকওঁ, কিন্তু হাগ্ৰামৰ মহিলা এইবাৰ চিফ হ'ব, ইয়াত কোনো সন্দেহ নাই। আৰু যদি হাগ্ৰামৰ মহিলাই ঠিকমতে কাম কৰে, তেওঁ মৃত্যু নোহোৱা পৰ্যন্ত তেওঁ মানে BTC চিফ হৈ থাকে। ভূমিপট্টাৰ যিটো বিষয়, এই ইছ্যুটো সম্পৰ্কত কেনেকুৱা ধৰণে আজি সিদ্ধান্ত হ'ব? আমি আজি ৰাজ্য সভাতো মানে কম যে আমাৰ BPF আৰু GSP চৰকাৰ হ'লে প্ৰথম কমচে কম আমাৰ A ব্লক, B ব্লক, C ব্লক য'ত কোনো মানে ভেজাল নাই, সেইখিনি মাটি পতা কৈছে প্ৰথম কেইদিনতে হৈ যাব। আৰু বাকীখিনি আমি দায়িত্ব লৈ কেনে ইতিমধ্যে BPF কৈছে, আমি দায়িত্ব লৈ এইখিনি সমস্যা আলোচনা কৰি সমাধান কৰিম।